নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আইডিয়াৰ এটা ট্ৰেড ইলেক্ট্ৰিচিয়ানৰ বিষয়ে। মেট্ৰিকত কিমান নম্বৰ পাব লাগিব আৰু ইলেক্ট্ৰিচিয়ান কোৰ্ছত কি কি শিকোৱা হয়, চিলেবাছত কি আছে, কোৰ্ছটো কমপ্লিট কৰাৰ পিছত কি কৰিব লাগিব, ক'ত ক'ত জব পোৱাৰ অপৰচুনিটি আছে, অসমত ক'ত ক'ত চাকৰি পোৱাৰ সম্ভাৱনা আছে, ভাৰতবৰ্ষত ক'ত আছে বা ভাৰতবৰ্ষৰ বাহিৰৰ কি কি কোম্পানীত বা অৰ্গেনাইজেশ্যনত চাকৰি পোৱাৰ সম্ভাৱনা আছে বা নিজাববীয়াকৈ আমি কোৰ্ছটো কৰাৰ পিছত কি কৰিব পাৰোঁ, সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ইলেক্ট্ৰিচিয়ান আপোনালোকে নিশ্চয় জানে, বৰ্তমান সময়ত বিজুলীৰ দ্বাৰা চলা বস্তুৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। কি ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি ঘৰুৱা সামগ্ৰীৰ পৰা আদি কৰি উদ্যোগলৈকে সকলোতে বিজুলীৰ দ্বাৰা চলা বস্তুৰ সংখ্যা দিনক দিনে মাৰ্কেটত বাঢ়িছে আৰু সেইকাৰণে এই ইলেক্ট্ৰিচিয়ান যিটো ট্ৰেড, ITIত থকা এই ট্ৰেডটোৰ ডিমাণ্ড যথেষ্ট বেছি আছে। এই কোৰ্ছটো কৰাৰ পিছত চৰকাৰী বেচৰকাৰী উদ্যোগ বা ব্যৱসায় সকলোতে যথেষ্ট স্কোপ আছে। বহুতেই জানিব বিচাৰে এই কোৰ্ছটো কৰিবৰ কাৰণে, ITIত কৰিবৰ কাৰণে কিমান কি লাগিব। প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো মেট্ৰিক পাছ কৰা বা ক্লাছ 10 কমপ্লিট কৰাৰ পিছত এইটো কৰিব পাৰি। 2 বছৰীয়া এটা কোৰ্ছ আৰু এই কোৰ্ছটো কৰি আপোনাৰ ইলেক্ট্ৰিচিয়ান যিটো কোৰ্ছ আপোনাৰ কমপ্লিট হ'ব। আপোনালোকে নিশ্চয় জানে যে ITIবিলাক এতিয়া বৰ্তমান 2 ধৰণৰ, NCVT অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং, তাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, আৰু কিছু ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰাও স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান আছে যিবিলাক প্ৰাইভেট। গতিকে আপুনি চৰকাৰীটো কৰিব পাৰে, বেচৰকাৰীটো কৰিব পাৰে। গতিকে ক্লাছ 10 বা মেট্ৰিকৰ নম্বৰটো যদি আপোনাৰ ভাল হয়, চৰকাৰীতে আপোনাৰ পোৱাৰ সুযোগ থাকে, তেতিয়া বিশেষ ধৰণৰ কোৰ্ছ ফিজৰ সমস্যা নাথাকে। আৰু যদি নম্বৰ কিছু কম হয়, প্ৰাইভেটতো আপুনি কৰিব পাৰিব, ভৱিষ্যতলৈ চাকৰি পোৱাত অসুবিধা নহয়, কিন্তু তাত কিছু ফিজটো বেছি হয়। গতিকে আজি ইলেক্ট্ৰিচিয়ান কৰিলে আমি কি কি কৰিব পাৰিম, প্ৰথমতে আমি সাধাৰণভাৱে আলোচনা কৰি লওঁ যে এই কোৰ্ছটো কৰিলে, এই কোৰ্ছটোত বিশেষতঃ ঘৰুৱা ৱায়াৰিং কেনেকৈ কৰা হয়, মটৰ ট্ৰেন্সফৰ্মাৰ দি কেনেদৰে কাম কৰিব পাৰি, এইবিলাক কেনেকৈ ঠিক ঠাক কৰা হয় বা ৱায়াৰিংবিলাক কেনেকৈ কৰা হয়, এই বিষয়ে বেছিক কিছুমান কোৰ্ছটোত শিকোৱা হয়। আৰু এই কোৰ্ছটো কৰিলে আপুনি চৰকাৰী বা বেচৰকাৰী ইণ্ডাষ্ট্ৰীৰ ভিতৰত অফিচ আদিত ভাল আপুনি জব পাব। 30,000ৰ পৰা আৰম্ভ কৰি 1 লাখ পৰ্যন্ত আপুনি মাহিলী দৰমহা পোৱা চাকৰি পোৱাৰ সম্ভাৱনা থাকে। আৰু ইলেক্ট্ৰিচিয়ান যদি আপুনি কৰে, ইলেক্ট্ৰিচিয়ান কোৰ্ছটো কমপ্লিট কৰাৰ পিছত আপুনি 2 বছৰ এক্সপিৰিয়েঞ্চৰ কাৰণে আপুনি এপেণ্ডিক্স কৰিব লাগিব, সেইটো বাধ্যতামূলক। তাৰপিছতহে আপুনি অন্যান্য জব পাব। সেই এপেণ্ডিক্স পিৰিয়ডত আপোনাক 15,000 পৰা 20,000 টকা আপোনাক দৰমহা দিব আৰু এটা ষ্টাইফেণ্ড টাইপত দিব। আৰু তাৰপিছত আপুনি অন্যান্য এই এক্সপিৰিয়েঞ্চটো দেখুৱাই চাৰ্টিফিকেটৰ সৈতে বিভিন্ন কোম্পানীবিলাক, বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকত আপুনি জব পোৱাৰ অপৰচুনিটি আগবাঢ়ি যায়। গতিকে এই কোৰ্ছটো কৰাৰ পিছত আপুনি ইলেক্ট্ৰিচিয়ান, লেব ছুপাৰভাইজৰ বা টেকনিচিয়ান, ফৰমেন, পাৱাৰ ইলেক্ট্ৰিচিয়ান আদি পদত চাকৰি কৰিব পাৰিব বা কাম কৰিব পাৰিব। এই কোৰ্ছটো কৰিলে অইল ইণ্ডিয়া লিমিটেড, ONGC, ষ্টেট ইলেক্ট্ৰিচিটি অফিচ যেনে APDCL, ৰেলৱে, টাটা পাৱাৰ কোম্পানী আদিৰ অধীনত আপোনাৰ চাকৰি পোৱাৰ সুযোগ থাকে। ইয়াৰ উপৰিও ইলেক্ট্ৰিচিয়ান এই যিটো কোৰ্ছ, এই কোৰ্ছটো কৰাৰ পিছত আপুনি বিভিন্ন ধৰণৰ ইলেক্ট্ৰিচিয়ানৰ লগতে ৱায়াৰমেন, ইলেক্ট্ৰিকেল মেচিন অপাৰেটৰ, এনেকুৱা ধৰণৰ জব আপুনি কৰিব পাৰে। ৱেল্ডাৰ, ছুপাৰভাইজৰ, এক্সপিৰিয়েঞ্চৰ পিছত এইটো ছুপাৰভাইজৰ পদটো পোৱা যায়। টেকনিচিয়ান, এনেকুৱা ধৰণৰ পাব আপুনি। আৰু কোৰ্ছটো কৰাৰ পিছত আপুনি নিজাববীয়াকৈও, বোলে মই চাকৰি নকৰোঁ, নিজাববীয়াকৈ আপুনি ইলেক্ট্ৰনিক্সৰ ব্যৱসায় কৰিব পাৰে। যিহেতু আপোনাৰ যথেষ্ট এক্সপিৰিয়েঞ্চ থাকিব, তেনেদৰে আপুনি মাহেকত 1,000 টকাৰ পৰা লাখ টকা আপুনি ইনকম কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনত আপুনি জইন কৰিব পাৰে ইলেক্ট্ৰিচিয়ান কোৰ্ছ কৰাৰ পিছত, যেনে ইমামি, হিন্দুস্তান পেট্ৰলিয়াম, টাটা কনচালটেঞ্চি ছাৰ্ভিচ, টাটা মেটালিক্স, এনেধৰণৰ অনেক কোম্পানী আছে যিবিলাকত আপোনাৰ এক্সপিৰিয়েঞ্চৰ বেছ তেওঁলোক যদি আপুনি চিলেকশ্যন পালে ভাল চেলাৰি পোৱা আপোনাৰ জব আপুনি কৰিব পাৰিব। গতিকে এই কোৰ্ছটোত মূলতঃ কি কি শিকোৱা হয়, মূলতঃ আপোনাক খুব চমুকৈ ক'ব বিচাৰিছোঁ যে প্ৰফেশ্যনেল কিছুমান স্কিল, যিটো ট্ৰেড প্ৰেক্টিকেল বুলি কোৱা হয়, ইলেক্ট্ৰিচিয়ানৰ প্ৰফেশ্যনেল স্কিলছ কিছুমান শিকোৱা হয়। দ্বিতীয়তে প্ৰফেশ্যনেল নলেজ, যিবিলাক ট্ৰেড থিয়ৰী বুলি কোৱা হয়, ইলেক্ট্ৰিচিয়ানৰ ট্ৰেড থিয়ৰী শিকোৱা হয়।
আৰু তৃতীয়তে খুব গুৰুত্বপূৰ্ণ হ'ল ৱৰ্কশ্বপ সায়েন্স এণ্ড ক্যালকুলেটৰ এইখিনি শিকোৱা হয় গতিকে এমপ্লয়েবিলিটি যিখিনি স্কিল চাকৰি পোৱাৰ কাৰণে সেইখিনিও শিকোৱা হয় গতিকে খুব এটা জনপ্ৰিয় এটা পপুলাৰ ট্ৰেড হ'ল ইলেক্ট্ৰিচিয়ান ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰে গতিকে যিসকলে বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিলে এই কোৰ্চটোৰ বিষয়ে কিছু তথ্য দিবৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াই দিলোঁ আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যন সুধিব পৰৱৰ্তী কোনটো ট্ৰেডৰ বিষয়ে আপোনালোকে এনেদৰে তথ্য আগবঢ়াটো বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ